সকলোকে সুপ্ৰভাত জনাই আজি নতুন এটা ভিডিঅ'লৈ আপোনালোক সকলোকে স্বাগতম জনাইছো। আশা কৰিছো নিশ্চয় আপোনালোক সকলো ভালে আছে, ভালে থাকক। ভালে থকাটো বিচাৰো, আজিৰ দিনটো আপোনালোকৰ ভালে ভালে যাওক তাৰে কামনা কৰিছো। আজি হৈছে 12 ফেব্ৰুৱাৰী। আজি ৰাতিপুৱাৰ কেইটামান গুৰুত্বপূৰ্ণ খবৰ আপোনালোকক লৈ আহিছো। আপোনালোকে ভিডিঅ'টো শেষলৈকে চাব বুলি আশা কৰিলো। শেষত আপোনালোকে ভিডিঅ'টো চাই আপোনালোকৰ মতামত কমেণ্টৰ জৰিয়তে জনাব। আৰু এইখিনিতে আপোনালোকক এটা অনুৰোধ কৰিম, চেনেলটোলৈ যদি আপোনালোক নতুনকৈ আহিছে চেনেলটো ছাবস্ক্ৰাইব কৰাৰ লগতে কাষতে থকা বেল আইকনটো প্ৰেছ কৰি অল কৰি থব, যাতে নতুন এটা ভিডিঅ' দিয়াৰ লগে লগে আপোনালোকে আগতীয়াকৈ চাবলৈ পায়। যদি ভিডিঅ'টো চাই ভাল পায় লাইক এটা কৰি দিব আৰু শ্বেয়াৰ কৰি দিব বুলি আশা কৰিলোঁ। প্ৰথমটো খবৰ হৈছে নিযুক্তি লৈ এতিয়া বহুত বেছি ভাল খবৰ। এতিয়া এছআইসকলৰ যি নিযুক্তি বয়স এবছৰ বৃদ্ধি কৰি দিয়া হ'ব বুলি মাননীয় মুখ্যমন্ত্ৰী মহোদয়ে জনাইছে। আৰু যিহেতু এতিয়া নিযুক্তি প্ৰক্ৰিয়া চলি আছে, তাৰ মাজতে যোৱাকালি আপোনালোকে গমে পালে নিযুক্তি দিয়া হ'ল সেইখিনি বিভিন্ন বিভাগত, গেজেটেড অফিচাৰ সেইবোৰ যিসমূহ নিযুক্তি এগ্ৰিকালচাৰত হওক বা যিসমূহ যেনেদৰে যিকোনো বিভাগত। তো তেতিয়াই মাননীয় মুখ্যমন্ত্ৰী মহোদয়ে সেইখিনি উল্লেখ কৰিলে যে এইবাৰ এছআইসকলৰ যি নিযুক্তিৰ বয়স এবছৰ বৃদ্ধি হ'ব বুলি মাননীয় মুখ্যমন্ত্ৰী মহোদয়ে সেইখিনি জনালে। হয়, এছআইসকলৰ নিযুক্তি বয়স এবছৰ বৃদ্ধি। নেক্সটটো খবৰ হৈছে ফেব্ৰুৱাৰীৰ ভিতৰতে সকলো নিযুক্তি হ'ব। এতিয়া যিসমূহ পৰীক্ষা হৈ আছিল বা হৈ আছে বা এই আগন্তুক নিযুক্তি দিবলৈ গৈ আছে, সেই নিযুক্তিবিলাক যিকেইটা বিভাগত আছে গৈ ফেব্ৰুৱাৰীৰ ভিতৰতে হ'ব বুলি মাননীয় মুখ্যমন্ত্ৰী মহোদয়ে জনাইছে। ফেব্ৰুৱাৰীতকৈ আৰু দীঘলীয়া নহয়। তো হয়, ফেব্ৰুৱাৰীৰ ভিতৰতে সকলোখিনি নিযুক্তি হ'ব। আৰু এইটো জনালে যে এতিয়া এই যি যোৱা 5 বছৰত যিমানখিনি নিযুক্তি দিয়া হ'ল আৰু আগন্তুক 5 বছৰতো তেনেদৰে লক্ষ্য এইখিনি আগত ৰাখি এই 5 বছৰত যেনেদৰে এইখিনি নিযুক্তি দিয়া হ'ল, আগন্তুক সময়তো তেনেদৰে সেইখিনি নিযুক্তি প্ৰক্ৰিয়াবিলাক চলি থাকিব বুলি মাননীয় মুখ্যমন্ত্ৰী মহোদয়ে জনালে। নেক্সটটো খবৰ হৈছে ইছলামাবাদৰ ভিছালৈ কোনো লোক যাব নোৱাৰে ৰালপিণ্ডিলৈ। তো মাননীয় মুখ্যমন্ত্ৰী মহোদয়ে জনাইছে আৰু এইখিনি সকলোৱে জনা উচিত। তেনেদৰে সেইখিনি কৈছে যে, আৰু সকলোৱে জানেই, ইছলামাবাদৰ ভিছালৈ কোনো লোক যাব নোৱাৰে ৰাৱালপিণ্ডিলৈ, এইখিনি তেনেদৰে জনাইছে। নেক্সটটো খবৰ হৈছে বিহু পূৰ্বে নিৰ্বাচন বিচাৰিছে ৰাজ্য চৰকাৰে। মাননীয় মুখ্যমন্ত্ৰী মহোদয়ে কৈছে যে এইখিনি আগতেও কৈছিল। তো এইখিনি যি নিৰ্বাচনলৈ মাননীয় মুখ্যমন্ত্ৰী মহোদয়ে এনেদৰে তেওঁ সেইখিনি কৈয়ে আছে যে বিহু আগতেই নিৰ্বাচন হোৱাটো বিচাৰিছে ৰাজ্য চৰকাৰে। আৰু এতিয়া যিটো নেকি এপ্ৰিলত বহাগ বিহু আহি আছে, আৰু এইখিনিক লৈ এতিয়া দেখা গৈছে যে বিহুৰ আগতেই নিৰ্বাচন হোৱাটো সম্ভাৱনা বহুত বেছি আছে। নেক্সটটো খবৰ হৈছে মৰাণৰ ৰাজপথত এতিয়া ইখনৰ পিছত সিখন যুদ্ধ বিমান। যিহেতু প্ৰধানমন্ত্ৰী ডাঙৰীয়া 14 তাৰিখে আহিব, 14 ফেব্ৰুৱাৰীত আহিব। তো এতিয়া এইখিনি যি মৰাণৰ তাত এইখিনি অনুশীলন চলাই থকা হৈছে, বায়ুসেনাই এইখিনি কৰি আছে সকলোখিনি। তো আপোনালোকে যদি খবৰবিলাক চাই আছে নিশ্চয় গম পাইছে। হয়, এতিয়া মৰাণৰ ৰাজপথত ইখনৰ পিছত সিখন যুদ্ধ বিমান। নেক্সটটো খবৰ হৈছে অহা 14 ফেব্ৰুৱাৰীত মাননীয় মুখ্যমন্ত্ৰী মহোদয় উপস্থিত থাকিব, প্ৰধানমন্ত্ৰী ডাঙৰীয়া আহিব আৰু বিভিন্ন কাৰ্যসূচীত তেনেদৰে সেইখিনি তেওঁলোকে অংশগ্ৰহণ কৰিব। হয়, অহা 14 ফেব্ৰুৱাৰী তাৰিখে অসমলৈ আহিব প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী ডাঙৰীয়া। নেক্সটটো খবৰ হৈছে অসমীয়া খিলঞ্জীয়া মুছলমানৰ বিৰোধিতা নকৰে। মুখ্যমন্ত্ৰী মহোদয়ে জনাইছে যে আমি যি তেনেদৰে উচ্ছেদ চলাইছোঁ, উচ্ছেদ কেৱল মাত্ৰ বিদেশী বাংলাদেশী আৰু মিয়াসকলক সেইখিনি উচ্ছেদ আমি কৰিছোঁ। যিসকলে অবৈধভাৱে তেনেদৰে বাস কৰি আছে, আমি কেতিয়াও অসমীয়া খিলঞ্জীয়া মুছলমানসকলৰ আমি বিৰোধিতা নকৰোঁ বুলি মাননীয় মুখ্যমন্ত্ৰী মহোদয়ে তেনেদৰে জনাইছে। আৰু উচ্ছেদক লৈ এইখিনি কৈছে যে উচ্ছেদ চলিয়ে থাকিব, আৰু যেতিয়ালৈকে এইসমূহ বেদখলমুক্ত কৰিব পৰা নাযায় তেতিয়ালৈকে এই উচ্ছেদ প্ৰক্ৰিয়া চলিয়ে থাকিব বুলি মাননীয় মুখ্যমন্ত্ৰী মহোদয়ে জনাইছে। নেক্সটটো খবৰ হৈছে HBত ক'ত কিমান আখৰণি এৰি দিব সেয়া সময়ত গম পাব বুলি তেনেদৰে মাননীয় মুখ্যমন্ত্ৰী মহোদয়ে জনাইছে। আৰু এই যি আমাৰ মিত্ৰতা, সেইখিনি সকলোখিনি আলোচনাৰ মাজেৰে আগন্তুক আমি নিৰ্বাচনত তেনেদৰে সেইখিনি একলগ হৈ যুঁজিবলৈ আমি চেষ্টা কৰিম, বা আমি সেইখিনি তেনেদৰে কৰি আহিছোঁ। আৰু এতিয়া HBক ক'ত কিমান কেনেদৰে দিব পাৰি, বা কোনখন আসন কেনেদৰে এৰি দিব লাগিব, বা আমাৰ দলৰ সেইখিনি চাব লাগিব, এইখিনি ক্ষেত্ৰত মাননীয় মুখ্যমন্ত্ৰী মহোদয়ে জনাইছে সকলোখিনি সঠিক সময়ত গম পোৱা যাব আৰু বহুত এটা বেছি দিন নাই, তেনেদৰে মাননীয় মুখ্যমন্ত্ৰী মহোদয়ে জনাইছে। নেক্সটটো খবৰ হৈছে খোল খালে অখিল গগৈ পুৰণি ফাইল। তো অখিল গগৈ ডাঙৰীয়া যিহেতু বিভিন্ন তেনেদৰে সেইখিনি তেওঁৰ আগৰ যিসমূহ ফাইল আছিলে, যেনেদৰে তেওঁলোকক সেইখিনি অভিযুক্ত তেনেদৰে সেইখিনি তেওঁক মতা হয়। এইখিনি এতিয়া দেখা গ'ল যে তেওঁ নিজেই স্পষ্টকৈ কৈছে, তো আগৰ পুৰণি এটা ফাইল খোল খালত তেওঁ সেইখিনি উপস্থিত হ'ব লগা হয় আদালতত। নেক্সটটো খবৰ হৈছে
ইনে নাহে মুখ্যমন্ত্ৰী মহোদয় নিশ্চয় কিবা এটা লৈ আহিব আৰু কিবা এটা দিহে যাব বুলি তেনেদৰে জনাইছে হাগ্ৰামা মহিলাই। তো হাগ্ৰামা মহিলাৰী জনাইছে যে মাননীয় মুখ্যমন্ত্ৰী মহোদয় ইয়ালৈ এনেদৰে নাহে আৰু মোক বা আমাৰ ৰাইজৰ হৈ কিবা এটা দিহে যাব বুলি তেনেদৰে জনাইছে হাগ্ৰামা মহিলাৰী। নেক্সট খবৰ হৈছে AICCয়ে দায়িত্ব দিলে ভূপেন বৰাক। তো এতিয়া ভূপেন বৰা ডাঙৰীয়াক এতিয়া আগন্তুক যি নিৰ্বাচন আহি আছে নিৰ্বাচনত যি তেওঁলোকৰ সেইখিনি মিত্ৰতাৰ ক্ষেত্ৰত তেওঁলোকৰ সকলোখিনি দায়িত্ব ভূপেন বৰা ডাঙৰীয়াক দিছে। তেওঁলোকে কংগ্ৰেছৰ লগত যি ৰাজ্য দল হওক বা লুৰিণজ্যোতি ডাঙৰীয়া দলৰে হওক তো এইখিনি ক্ষেত্ৰত আলোচনা কৰাক লৈ ভূপেন বৰা ডাঙৰীয়াক তেনেদৰে সেইখিনি ডাঙৰ দায়িত্ব গধুৰ দায়িত্ব দিছে AICCয়ে তেনেদৰে দায়িত্ব দিছে ভূপেন বৰা ডাঙৰীয়াক। নেক্সট খবৰ হৈছে আদালতত গৈ প্ৰমাণ কৰক ক'ত কিমান নামে বেনামে মোৰ ভূমি আছে। তো এইখিনি ক্ষেত্ৰত মাননীয় মুখ্যমন্ত্ৰী মহোদয়ে জনাইছে যে সংবাদমেল পাতি বা তেনেদৰে সেইখিনি ক'লেতো নহ'ব। তো তেওঁলোকে সেইখিনি প্ৰমাণ সহকাৰে তেওঁলোকে আদালতত জমা দিয়ক ক'ত মোৰ কিমান কেনেদৰে আছে। তো এইখিনি ক্ষেত্ৰত স্পষ্টকৈ মাননীয় মুখ্যমন্ত্ৰী মহোদয়ে তেনেদৰে জনাইছে যে আদালতত গৈ প্ৰমাণ কৰক ক'ত কিমান মোৰ নামে বেনামে মাটি আছে এনেদৰে জনাইছে। নেক্সট খবৰ হৈছে নামনি অসমত আমাৰ হাতৰ পৰা অৰ্থনীতি গুচি গৈছে। মাননীয় মুখ্যমন্ত্ৰী মহোদয়ে জনাইছে যে নামনি অসমৰ যি অৰ্থনীতি আমাৰ হাতৰ পৰা গুচি গৈছে বুলি মাননীয় মুখ্যমন্ত্ৰী মহোদয়ে তেনেদৰে জনাইছে। নেক্সট খবৰ হৈছে বিজেপি প্ৰাৰ্থী বাছনিৰ বাবে প্ৰতিটো সমষ্টিত মণ্ডল পৰ্যায়ত হ'ব ভোটিং তেনেদৰে জনাইছে মাননীয় মুখ্যমন্ত্ৰী মহোদয়ে। আগন্তুক 26 নিৰ্বাচনৰ বাবে তেওঁলোকৰ যি বিজেপি প্ৰাৰ্থী বহুত কেইজন তেনেদৰে তেওঁলোকে সেইখিনি কাগজ দিছে। তো তাৰ বাবে কি কৰা হৈছে মাননীয় মুখ্যমন্ত্ৰী মহোদয়ে জনাইছে যে প্ৰাৰ্থী বাছনিৰ বাবে প্ৰতিটো সমষ্টিতে মণ্ডল পৰ্যায়ত হ'ব ভোটিং এনেদৰে মাননীয় মুখ্যমন্ত্ৰী মহোদয়ে জনাইছে। নেক্সট খবৰ হৈছে অধিক কঠোৰ হ'ব বনভূমিত উচ্ছেদ অভিযানক লৈ আৰু কঠোৰ হ'ব এইখিনি ক্ষেত্ৰত মাননীয় মুখ্যমন্ত্ৰী মহোদয়ে জনাই থৈছে। তো অধিক কঠোৰ হ'ব বনভূমিত উচ্ছেদ অভিযান। নেক্সট খবৰ হৈছে 14 তাৰিখে মুকলি হ'ব প্ৰধানমন্ত্ৰী ডাঙৰীয়াই মুকলি কৰিব গুৱাহাটী উত্তৰ গুৱাহাটী সংযোগী দলং। হয়, অহা 14 ফেব্ৰুৱাৰী তাৰিখে মুকলি কৰিব প্ৰধানমন্ত্ৰী ডাঙৰীয়াই গুৱাহাটী আৰু উত্তৰ গুৱাহাটী সংযোগী দলং। নেক্সট খবৰ হৈছে ৰাজ্যিক মুখ্য নিৰ্বাচনী বিষয়া সংবাদমেল। তো হয়, এতিয়া যিহেতু 26 নিৰ্বাচন পাইছেই তাৰ প্ৰাকখনত তেওঁলোকে সেইখিনি তেওঁলোকৰ যি বিভাগীয় কাম কাজ আছে এইখিনিৰ ওপৰত তেনেদৰে সংবাদমেল তেওঁলোকৰ সম্বোধন কৰিছে। নেক্সট খবৰ হৈছে সেই অসুৰকেইটাই শাস্তি পাবই লাগিব এনেদৰে জনাইছে। যিহেতু জুবিন গাৰ্গৰ মৃত্যুৰ ক্ষেত্ৰত তেনেদৰে জনাইছে গৰিমা শইকীয়া গাৰ্গে, পত্নী গৰিমা শইকীয়া গাৰ্গে জনাইছে যে সেই তাৰিখটোত 19 ছেপ্টেম্বৰ তাৰিখটোত কি হৈছিল প্ৰকৃততে সেই কথাটো আমি জানিব লাগিব আৰু এইখিনি ক্ষেত্ৰত সেই অসুৰকেইটাই শাস্তি পাব লাগিব এনেদৰে জনাইছে গৰিমা শইকীয়া গাৰ্গে। তো আজি 12 ফেব্ৰুৱাৰী ৰাতিপুৱা খবৰ এইকেইটাই আপোনালোকক জনালোঁ। আজিৰ এই ভিডিঅ'টো আপোনালোকে শেষলৈকে চাই থকাৰ বাবে বহুতেই বেছি ধন্যবাদ। ভিডিঅ'ৰ আপোনালোকক প্ৰথমতে কোৱাৰ দৰে চেনেলটোলৈ যদি আপোনালোক নতুনকৈ আহিছে চেনেলটো ছাবস্ক্ৰাইব কৰাৰ লগতে কাষতে থকা বেল আইকনটো প্ৰেছ কৰি অল কৰি থ'ব যাতে নতুন এটা ভিডিঅ' দিয়াৰ লগে লগে আপোনালোকে আগতীয়াকৈ চাবলৈ পায়। তো আজিলৈ অন্য এটা ভিডিঅ'তে লগ পোৱা হয়। বাই।